নমস্কাৰ মেথছ উইথ বিপিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচৰ বাবে মেথছৰ এখন মডেল পেপাৰ নহয় আচলতে কেইটামান কুৱেশ্যন আপোনালোকে লৈ আহিছোঁ আপোনালোকে চাই যাব কুৱেশ্যনবোৰ নোট কৰি যাব প্ৰথম কুৱেশ্যনটো হ'ল যদি এৰ 50%ৰ 5/6 = 40 হয় তেন্তে এৰ মান কি হ'ব if 5/6 of 50% of a is equal to 40 what is the value of a দিয়া আছে কি এটা এ মানে কিমান আমি নাজানো এৰ যদি 50% আকৌ সভাগ কৰি 5 ভাগ লওঁ তেনেহলে 40 হয় বুলি কৈছে ঠিক আছে আমি সমাধান কৰি দিম 5/6 অফ মানে হৈছে পূৰণ কাৰ 50% ওকে 50% মানে কি 50 ডিভাইডেড বাই 100 নহয় জানো এগেইন অফ এ কাৰ এই 50%টো কাৰ এৰ আৰু ইয়াৰ মানটো কিমান বুলি কৈছে 40 বুলি কৈছে ঠিক আছে আমি কৰি দিওঁ 50টোৱে যদি 100 কাটিবলৈ যাওঁ দুবাৰ যাব হয়নে 50 যদি কাটি দিওঁ 50ক এবাৰ গ'ল 100ক দুবাৰ যাব ঠিক আছে 5 ডিভাইডেড বাই 6 দুগুণ 12 ইনটু এ টো আছে ইজ ইকুৱেল টু 40 পালো আমি ঠিক আছে এডোখৰলৈকে আপোনালোকে ধৰিব পাৰিছে নিশ্চয় পৰীক্ষা যেহেতু পালেহি খুব প্ৰেক্টিছ কৰিব লাগিব মেথছ যাতে থাকি নাহে 5a ইজ ইকুৱেল টু এই 12টো এফালে ডিভাইড হৈ আছিলে ইফালে যদি মই লৈ যাওঁ ৰাইট চাইডলৈ পূৰণ হৈ যাব 40 × 12 হৈ যাব যেহেতু ইপিনে ডিভাইড হৈ আছিলে ইপিনে নিলে পূৰণ হৈ যাব গতিকে a ইজ ইকুৱেল টু এবাৰ 5টো ইয়াত পূৰণ হৈছে ইপিনে নিলে কি হৈ যাব হৰণ হৈ যাব 40 × 12 আছিলে মই পূৰণ কৰি লোৱা নাই ৰাখি লৈছোঁ ডিভাইডেড বাই 5 আপোনালোকে পূৰণ কৰি ল'ব পাৰে মই কিয় কাৰণে কৰিছোঁ যাতে 5টোৱে 40টোক কাটি দিম একেবাৰতে নহয় জানো 5টোৱে যদি 40টোক কাটি দিওঁ কেইবাৰ যাব 5 8 গুণ 40 আপোনালোকে 40 আৰু 12 পূৰণ কৰি দিব পাৰে 4 12 48 হ'ব অৰ্থাৎ 480 হ'ব তাত এনেকৈ ডিভাইডেড বাই 5 কৰি দিব পাৰে একেটাই ওলাব এনচাৰ আৰু এতিয়া যদি কৰোঁ 8 পূৰণ 12 96 অপশ্যন নম্বৰ চিটো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব আপোনালোকৰ আৰু মেথছ উইথ বিপিকে ইউটিউব চেনেলটো যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা কুৱেশ্যন আছে 80% ডিভাইডেড বাই 20% 80% ডিভাইডেড বাই 20% অৰ্থাৎ 80%ক যদি মই 20%ৰে যদি ডিভাইড কৰি দিওঁ কি হৈ যাব যদি চাই পাৰ্চেণ্টেজ মানে আপোনালোকে জানে যে 100 ভাগৰ কিমান অৰ্থাৎ 80% 100 ভাগৰ 100টা ভাগ কৰি কিমানখিনি হৈছে 80% মানে 100টা ভাগৰ 80 ঠিক তেনেকৈ 20% মানে 100টা ভাগৰ 20 ওকে আমি যদি চাওঁ 80 ডিভাইডেড বাই 100 ৰাখি লৈছোঁ কাট কুট কৰি দিব পাৰে আপোনালোকে 20 কাটিব পাৰে হৰণটো কি কৰি দিওঁ পূৰণ কৰি দিওঁ সহজ পদ্ধতিত কৰিব যাব কোনটোত কৰিলে সহজ হয় হৰণটো পূৰণ কৰি দিলে কি কৰিব লাগে সিম্পলি নিউমাৰেটৰটো ডিনমিনেটৰ হ'ব ডিনমিনেটৰটো নিউমাৰেটৰ হৈ যাব অৰ্থাৎ ওপৰটো তললৈ যাব তলৰটো ওপৰলৈ আহিব অৰ্থাৎ 100 ডিভাইডেড বাই 12 হৈ গুচি গ'ল হৰটো লব হৈছে লবটো হৰ হৈছে ঠিক আছে বাকী একো নাই সিম্পল কিয় কাৰণে কৰিছোঁ 100 কেনসেল কৰি দিব পাৰিলোঁ আৰু এই 20টোৱে যদি 80টোক কাটি দিওঁ কিমান হ'ব 4 বাৰ 4 20 80 আপোনালোকে বেলেগ ধৰণেও কৰিব পাৰে অন্য ধৰণেও কাট কুট কৰিব পাৰে নহয় জানো অন্য ধৰণে কাট কুট কৰিও পূৰণ কৰিব পাৰে খুব সহজতে এনসাৰটো ওলাব যিকোনো প্ৰচেছত কৰিব পাৰে মই জাস্ট এটা দেখাই দিছোঁ ইয়াৰ পিছতে যদি চাই if 40% of x equal to 3/4 of y then the ratio of x and y is equal to 1 যদি xৰ 40% কাৰ সমান বুলি কৈছে y ৰ 4/3 সমান বুলি কৈছে xৰ যদি 40% লওঁ সেইটো y ৰ 4/3 হ'ব বুলি কৈছে তেনেহলে x আৰু y ৰ অনুপাতটো কিমান আমি উলিয়াব লাগে ওকে কি উলিয়াব দিছে নিশ্চয় গম পাইছে x আৰু y অনুপাত উলিয়াম আমি প্ৰথমতে আমি কি কৰি লম কুৱেশ্যনটোত দিটো দিয়া আছে অৰ্থাৎ যিখিনি কুৱেশ্যনত দিয়া থাকিব তাৰ পৰাইতো ওলাব নিশ্চয় নহয় জানো বেলেগ কোনোটো চাব লগা নাথাকে যিটো দিয়া থাকিব দিয়াখিনিৰ পৰাই আমি উলিয়াব লাগিব আমাক 40% x ৰ 40% কাৰ সমান বুলি কৈছে y ৰ 3/4 ৰ সমান আমি x is to y উলিয়াম পাৰ্চেণ্ট বুলি ক'লে জানে divided by 100 অৰ্থাৎ 40 divided by 100 into x is equal to 3/4 into y ঠিক আছে এডোখৰলৈ কিন্তু বুজিছে আপোনালোকে
কি কৰিব 20ৰে কাটি দিব পাৰে ডাইৰেক্টলি 20ৰে কাটি দিব পাৰে 20 40ক দুবাৰ যাব 20 100ক 5 বাৰ যাব অৰ্থাৎ 2/5 পালো আমি লেফট সাইডে কি পাইছো 2/5 পাইছো ধৰিব পাৰিছে নিশ্চয় 2/5x = 3/4y সিম্পল এইবোৰ সিম্পল ক্যালকুলেশন x এই y টো যদি মই যদি লেফট সাইডলৈ লৈ আহো ডিভাইড হৈ আহিব যেহেতু ইফালে পূৰণ হৈ আছিল আৰু ৰাইট সাইডে অলৰেডি 3/4 আছে লেফট সাইডৰ পৰা যদি মই 2/5 টো লৈ যাওঁ ইফালে কি হৈ যাব ডিভাইড হৈ যাব 2/5 তলত লিখা নাই মই ডাইৰেক্ট ডিভাইড চিনটো দি দিছো তলতো পাতিব পাৰে x/y = 3/4 কিয় কাৰণে ডিভাইড দিয়া নাই এতিয়া আমি ডাইৰেক্ট কৰি দিম হৰণটো পূৰণলৈ লৈ যাম অৰ্থাৎ হৰটো লব হ'ব লবটো হৰ যাব 5 টো ওপৰলৈ গুচি গল 2 টো তললৈ পূৰণটো হৰণ কৰা আৰু হৰণটো পূৰণ কৰাৰ নিয়ম এটোই লবটো আৰু হৰটো কি হ'ব নিজৰ নিজৰ স্থানৰ পৰিৱৰ্তন হ'ব এতিয়া ওপৰে ওপৰে পূৰণ কৰি দিয়ক 3 5 গুণ 15 4 2 গুণ 8 15/8 আৰু এই ডিভাইড কৰা মানে কিনো ৰেশিও নহয় নে x = y = 15/8 অপচনত আপোনালোকৰ 15/8 আছে দেখিছে এটোক এনেকেও থাকিব পাৰে 15:8 বুলিও থাকিব পাৰে একেটা কথাই গম পাইছে এটো একেটা কথাই ধৰিব পাৰিছে নিশ্চয় এই দেখলৈকে আৰু দুইটা কোৱেশ্চন আছে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি যাব নোট কৰি যাওক if 20 men can do a work in 15 days how many men required to complete the work in 25 days যদি 20 জন লোকে এটা কাম 15 দিনত কৰিব পাৰে তেন্তে 25 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমান জন লোক লাগিব এটা কাম দিছে কামটো যদি 20 জন মানুহে কৰে 15 দিন লাগিব ওকে তেতিয়াহলে 25 দিনত যদি সম্পূৰ্ণ হ'বলৈ হয় কিমান জন মানুহ লাগিব এই কথাখিনি ভালদৰে বুজিব লাগিব সাধাৰণতে আপোনালোকে যদি কৰিবলৈ যায় অকমান দীঘলৰ দৰে লাগে কিন্তু যদি কথাখিনি বুজি পায় ইয়াৰে খুব শৰ্ট টিক্সৰ ফৰ্মুলা কিছুমান আছে ফৰ্মুলাটো আপোনালোকক দি দিম যে 20 জন মানুহে কৰোতে 15 দিন লাগিছে বুজি লওক আৰু 25 দিনত কৰিবলৈ হলে কিমান জন মানুহ লাগিব ওকে অৰ্থাৎ দিনটো বাঢ়ি গৈছে তাৰ মানে মানুহৰ সংখ্যাটো কমি আহিব ডেফিনেটলি এৰে ফৰ্মুলা এটা আছিল person 1 * day 1 * time 1 অৰ্থাৎ p1 d1 t1 = person 2 * day 2 * time 2 ওকে এটা সময়ৰ কথাও থাকিব পাৰে এজন মানুহে এদিনত বলে 3 ঘন্টা কাম কৰিছে তেনেকৈ থাকিব পাৰে ইয়াত নাই ইয়াত পাৰ্চনৰ কথা দিয়া আছে 20 দিয়া আছে 20 জন মানুহে কৰিছে দিনৰ কথা দিয়া আছে কিমান কোৱা আছে 15 প্ৰথমখিনি এফালে ৰাখিব যিখিনি বিচাৰিছে বিচৰাখিনি এফালে ৰাখিব সেকেন্ডতে কি কথা কৈছে পাৰ্সন কিমান জন আছে নাই কোৱা আমাক খুদিছে পাৰ্সন উলিয়াবলৈ দিছে x বুলি ধৰি ললো ডে 25 দিয়া আছে আৰু টাইমটো নাই টাইমটো লিখিব নালাগে 1 পুট কৰি দিব পাৰে নকৰিলেও নাই 20 * 15 পূৰণ কৰি লব পাৰে এফালে 20 * 15 আৰু এই 25 টো যদি মই এফালে লৈ আহো ডিভাইড হৈ গুছি হ'ব নহয় জানো ইপিনে পূৰণ হৈ আছিল হৰণ হৈ আহিব = x অৰ্থাৎ এতিয়া আমি x ৰ মানটো কেতিয়া পাম যে 20 ৰ লগত 15 পূৰণ কৰি দিম আৰু 25 ৰে তাক ডিভাইড কৰি দিলে আমি কি পাম x ৰ ভ্যালুটো পাই যাম ওকে 20 যদি 15ক পূৰণ কৰি দিও কিমান হ'ব 2 15 * 30 অৰ্থাৎ 300 হ'ব ওকে 300 হ'ব ওপৰত আৰু ডিভাইডেড বাই কিমান থাকি গল 25 কাৰ ভ্যালু এটো x ৰ ভ্যালু আৰু x মানে কি আছিল কিমান জন মানুহ 25 দিনত কিমান জন মানুহে কৰিব বুলি আমি ধৰি লৈছিলো x বুলি ধৰি লৈছিলো তো 25 যদি 300 কাই বাৰ দিয়ে 25 কিবাৰ যাব 12 বাৰ যাব কাৰণ 25 4টা লগ খালে 100 হয় 300 হ'বলৈ হলে 12টা লাগিব সিম্পল কথা তে যদি চাই x = তেনে হলে হৈ গল 12 অৰ্থাৎ 25 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ হলে কিমান জন মানুহ লাগিব 12 জন মানুহ লাগিব আপোনালোকক হয়তো সময়ৰ কথাও দিয়া থাকিব পাৰে 20 জন লোকে দৈনিক 10 ঘণ্টাকৈ কাম কৰি তেনে ধৰণেও দিয়া থাকিব তেতিয়াৰে t1 ৰ জায়গাত বহাই দিলেহেঁতেন আৰু দ্বিতীয় ফালে যদি কয় বলে দৈনিক 12 ঘণ্টাকে তেতিয়ালে 12 বহাই দিলেহেঁতেন একে ধৰণে ওলাব এই ফৰ্মুলাটো খালি মনত ৰাখিব p1 * d1 * t1 = p2 * d2 * t2 ওকে লাষ্ট কোৱেশ্চন পাৱাৰৰ এটা প্ৰশ্ন লৈ আহিছো অলৰেডি পাৱাৰৰ ভিডিও এটা হেদিনা দিছিলো মই যিসকলে চোৱা নাই চাই ল'ব পাৰিব 9 to the power 5 into 3 to the power minus 4 into 27 to the power 3 মান নিৰ্ণয় কৰিব লাগে find the value of 9 to the power 5 into 3 to the power minus 4 into 27 to the power 3 9 মানে কিনো 3 দুটা পূৰণ অৰ্থাৎ 3 স্কয়াৰ ওকে 3 স্কয়াৰ whole to the power 5 into 3 to the power minus 4 into 27 মানে কি 3টা পূৰণ কৰিলে 27 পাম গতিকে 3 কিউব হ'ব গতিকে আমি বেসটো কি কৰি দিছো 3 লৈ গলো গুটেখিনি আমি 3 কৰি পেলালো কাৰণ 27 মানে আমি জানো 27 =
3 into 3 into 3 তিনিটা পূৰণ কৰিলে আমি পাম 27 আৰু 9 মানে 3 into 2 গতিকে 9 টোক লিখিছো 3 স্কয়াৰ আৰু 27 টোক লিখিছো 3 কিউব ওকে বুজাত হয়তো অসুবিধা হোৱা নাই যদি অসুবিধা হৈছে পোষ্ট কৰি এবাৰ আকৌ চাই ল'ব 3 to the power 10 দুইতে 5 টোক পূৰণ কৰিলো 3 to the power -5 -4 into 3 to the power ওপৰৰ পাৱাৰ গিটা যদি পূৰণ কৰে 9 হ'ব 3 into 3 9 হ'ব এটোৰ ফৰ্মুলা আছে ইয়াৰো ফৰ্মুলা আছে অলৰেডি পাৱাৰৰ যেতিয়া ভিডিও দিছিলো তাত মই দিয়া আছে যদি আপোনালোকে চোৱা নাই চাই ল'ব পাৰিব a to the power n whole to the power n ফৰ্মুলা এটা আছিল এনেকুৱা a to the power n whole to the power m is equal to a to the power এই পাৱাৰ দুটা জাস্ট মাল্টিপ্লাই কৰি দিব লাগে n m ইমানখিনি বিশেষ একো নাই এতিয়া চাও ঠিক তেনেকে 2 টোৰ লগত 5 পূৰণ কৰিলো 10 3 ৰ লগত 3 পূৰণ কৰিলো 9 ধৰিব পাৰিছে নিশ্চয় ফৰ্মুলাটো কাখতে লিখি দিছো আপোনালোকে চাই ল'ব পাৰে 3 to the power ওপৰ গিটা এতিয়া কি হ'ব যোগ কৰিব লাগে 10 - 4 + 9 অৰ্থাৎ এটো প্লাস হৈ কৰিব লাগে 4 টো কিন্তু মাইনাস আছে যেহেতু গতিকে মাইনাস দি দিছো একেবাৰতে 10 9 যোগ কৰিবলৈ হলে 19 হৈ যাব আৰু -4 যদি কৰিবলৈ যাও 3 to the power 19 - 4 আৰু 3 to the power 19 - 4 মানে হৈছে 3 to the power 15 ওকে অপচন নম্বৰ শুদ্ধ হ'ব ইয়াতে বি টো শুদ্ধ হ'ব এই ফৰ্মুলাটো ক'ৰ পৰা আহিছে a to the power m into a to the power n the base যদি সেম হয় বেস সেম আছে দেখিছে পাৱাৰবোৰ বেলেগ m আছে n আছে তেতিয়ালে কি হ'ব পাৱাৰ গিটা জাস্ট প্লাস কৰি দিও আপোনালোকৰ ৰিজাল্ট ওলাই যাব বেসটো সেম ৰাখক পাৱাৰ গিটা প্লাস কৰি দিও ঠিক একেটাই কৰিছো আমি ইয়াতে বেস সকলোতে 3 আছিল আৰু পাৱাৰবোৰ বেলেগ বেলেগ আছিল গতিকে বেসটো সেম ৰাখিছো পাৱাৰ গিটা আমি কি কৰি দিছো এড কৰি দিছো এটো কন্ডিশন কেতিয়া হ'ব যেতিয়া হলে পূৰণত থাকে ওকে পূৰণত থাকে তেতিয়া হলে কি হ'ব 3 to the power 10 ৰ লগত 9 প্লাস কৰিলে 19 19 ৰ পৰা 4 গলে 3 to the power 15 ওকে থ্যাংক ইউ